নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। 2 দিনতে গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দিল্লী অথবা গুৱাহাটীত গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত। সিংগাপুৰত শ্যামকানুৰ বিৰুদ্ধে নাই কোনো গোচৰ। সিংগাপুৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব শ্যামকানু মহন্তক। এই মুহূৰ্তত আমি জনাইছো গুৰুত্বপূৰ্ণ কিছু আপডেট। সিংগাপুৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব শ্যামকানু মহন্তক। তাত গ্ৰেপ্তাৰ হ'লে অনাৰ ক্ষেত্ৰত আহিব প্ৰত্যাৰ্পণ চুক্তিৰ কথা। সিংগাপুৰ আৰক্ষীয়ে আটক কৰি সমজালেও আহিব আইনী জটিলতা। যাৰ বাবে সিংগাপুৰত অসম আৰক্ষীয়ে কৰিব নোৱাৰিব গ্ৰেপ্তাৰ। বেংক একাউণ্ট, ক্ৰেডিট কাৰ্ড বন্ধ কৰি দিয়া হৈছে শ্যামকানু মহন্তৰ। যাৰ বাবে বহিৰাষ্ট্ৰত আৰ্থিক সংকটত ভুগিছে শ্যামকানুৱে। সিংগাপুৰত উপায়বিহীন হৈ পৰিছে শ্যামকানু মহন্ত। 2 দিনতে গ্ৰেপ্তাৰ হ'ব শ্যামকানু আৰু সিদ্ধাৰ্থ। কিন্তু কথা যিহেতু আন এখন দেশৰ, ইয়াত কিছু শেহতীয়া আপডেট আমাৰ হাতলৈ আহিছে। 2 দিনতে সিদ্ধাৰ্থ শৰ্মা, যিজন মেনেজাৰ, আৰু শ্যামকানু মহন্ত, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক, যি দুমূল অভিযুক্ত, তেওঁলোকৰ গ্ৰেপ্তাৰ সম্ভৱ হৈ উঠিব। দিল্লী অথবা গুৱাহাটীত গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত। এতিয়া শ্যামকানু মহন্তৰ প্ৰসংগত সিংগাপুৰত শ্যামকানুৰ বিৰুদ্ধে গোচৰ নাই কোনো যিহেতু গোচৰ, সিংগাপুৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব শ্যামকানু মহন্তক। তাত গ্ৰেপ্তাৰ হ'লে অনাৰ ক্ষেত্ৰত আহিব প্ৰত্যাৰ্পণ চুক্তিৰ কথা। ইফালে সিংগাপুৰ আৰক্ষীয়ে আটক কৰি সমজালেও আহিব আইনী জটিলতা। যাৰ বাবে সিংগাপুৰত অসম আৰক্ষীয়ে কৰিব নোৱাৰিব গ্ৰেপ্তাৰ। বেংক একাউণ্ট, ক্ৰেডিট কাৰ্ড বন্ধ কৰি দিয়া হৈছে শ্যামকানু মহন্তৰ। যাৰ বাবে বহিৰাষ্ট্ৰত এতিয়া আৰ্থিক সংকটত ভুগিছে শ্যামকানুৱে, আৰু সিংগাপুৰত উপায়বিহীন হৈ পৰিছে শ্যামকানু মহন্ত। আৰু ইফালে আন এক ব্ৰেকিং নিউজ শীঘ্ৰে আহি আছে শ্যামকানু মহন্ত। শ্যামকানু মহন্তৰ ক্ষেত্ৰত নিজে লিখিলে ফেচবুক পোষ্ট, নিজে ফেচবুকত পোষ্ট লিখিছে। কিছু সময় পূৰ্বে সিংগাপুৰ আৰক্ষীয়ে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ খবৰ প্ৰচাৰিত হৈছিল। ইয়াৰ পিছতে শ্যামকানু মহন্তই নিজে এটা পোষ্ট দিলে ছ'চিয়েল মিডিয়াত। ফেচবুকত দিছে এই পোষ্টটো। অসম আৰক্ষীয়ে লুকআউট নটিচ জাৰি কৰাৰ লগতে 6 অক্টোবৰত অসম আৰক্ষীৰ ওচৰত ধৰা দিবলৈ সকিয়নি দিছিল মুখ্যমন্ত্ৰীয়ে। 6 অক্টোবৰৰ পূৰ্বে আত্মসমৰ্পণ কৰি সুৰক্ষাৰ পথ যেন বিচাৰিলে জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই। ইফালে আদ্য শ্ৰদ্ধাৰ দিনা জুবিনৰ মৃত্যুক লৈ সৰব হৈ পৰিল গৰিমা গাৰ্গ। ইয়তত থকা প্ৰত্যেকজন ব্যক্তিয়ে জুবিনৰ মৃত্যুৰ বাবে দায়ী। ভাগৰুৱা জুবিন গাৰ্গক সাগৰত নমাই দিব নালাগিছিল। সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীয়ে বাধা দিব লাগিছিল। জুবিন অনুষ্ঠানৰ বাবেহে ছিংগাপুৰলৈ গৈছিল। ইয়ত পাৰ্টিৰ কথা হয়তো জুবিনেও গম পোৱা নাছিল। আগদিনা ফোন কৰোঁতে এই কথা কোৱা নাছিল জুবিনে। জুবিনক কিয় শুবলৈ দিয়া নাছিল, এয়াও প্ৰশ্ন তুলিছে গৰিমা শইকীয়া গাৰ্গে। পানী আৰু জুইৰ পৰা আঁতৰত থ'ব লগা বিষয়টো সিদ্ধাৰ্থই জানিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগিব বুলি মন্তব্য কৰিছে গৰিমা গাৰ্গে। 2 দিন ঔষধ নিদিয়াৰ কথা মই গম পোৱা নাছিলোঁ বুলি ক'লে। এটাই মেডিচিন মই জুবিনে কাম কৰা প্ৰতিটো ঠাইলৈ ভাগে ভাগে দিছিলোঁ বুলিও ক'লে। মোৰ কাষত এগৰাকী ঈশ্বৰ আছিল বুলি কৈ জুবিনে মোক সদায় কৈছিল, তুমি বাঘৰ পত্নী, তুমি বাঘিনী হ'ব লাগিব। তেওঁ নিৰ্দিষ্ট সময়ৰ বাবে পৃথিৱীলৈ আহিছিল, নিজৰ কামখিনি কৰিছিল আৰু নিৰ্দিষ্ট সময়ত সেইবাবে চাগৈ খৰধৰকৈ গ'লগৈ। সেয়া গৰিমা গাৰ্গৰ মন্তব্য। আমি সকলোৱে বিচাৰিছোঁ কি হৈছিল ঘটনাটো আমাক সকলোকে জনাব লাগিব, জানিব লাগিব। কিয় হৈছিল সেইটো জানিব লাগিব। আৰু সেই কামটো এনেকুৱা এজন মানুহক এনেকৈ ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে তেওঁৰ দৰে এজন ব্যক্তিয়ে। গতিকে সেইখিনিৰ উত্তৰ আমাকো লাগিব, সেই ন্যায় আমাকো লাগিব। আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ, আস্থা ৰাখিছোঁ, সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক। আমি সকলো কথা জানিব লাগিব। নাই, মোক একো জনোৱা নাই। আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব, কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল। মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ। মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে, সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ আগষ্টত 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো এটেক আহিছিল, যিটো চিজাৰ এটেক আহিছিল, তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল, 24 ঘণ্টাত খাব লাগে। আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ, মই কেইবাটাও টেমা বনাই দিছোঁ। তেওঁৰ বেগত থাকে, তেওঁৰ গাড়ীত থাকে, তেওঁৰ ষ্টুডিঅ'ত থাকে, আমাৰ ঘৰত থাকে। গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে। মই সদায় থৈ দিওঁ তেনেকৈ, য'তেই যাওঁ তেওঁ যাতে বেৰটো মিছ নকৰে। আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে, লণ্ডেশ্বৰ বৰা বা বৈশ্যদা, তেওঁলোকে সদায় চায়। আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে, মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছে নে নাই খোৱা, কিন্তু আমিতো দি পঠাইছোঁ, লৈ গৈছে।
সেই কথাটো গম নাপাওঁ কিন্তু দিছে নে নাই দিয়া হৈছিলে মই আগদিনা কথা পাতিছোঁ মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে হয়তো সেইটো জুবিনেও নাজানিছিলে কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে কিন্তু কোৱা নাই আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে নো মেন নো ক্ৰাই নিজে গাই আছে তেওঁ তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে 19 তাৰিখে ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁ সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ মই লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি মানে মানুহে কেনেকৈ কৰিব পাৰে মই আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাতে তাক চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল গতিকে তালৈ কোনো মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায় তাত সেই ধৰণেই চায় সেই ঠাইখন চিমেট্ৰি সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয় তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায় হেৰাই যায় মৃত্যু হয় তাৰ কোনো কাৰণ নোলায় সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন তাতেই জুবিন সুখী হ'লহেঁতেন তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল জুবিনে শুই ভাল পায় দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল গতিকে মোৰ বহুত প্ৰশ্ন আছে মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ ন্যায়ৰ কথা কৈছে জুবিনৰ মৃত্যু ৰহস্য গৰিমাই কি ক'লে 1 নম্বৰ জুবিনৰ স্বাস্থ্য সুৰক্ষা থকা খোৱাৰ ক্ষেত্ৰত শ্যামকানু মহন্তই কিবা বিশেষ ব্যৱস্থা কৰিছিল বুলি মোৰ সন্দেহ আছে দ্বিতীয়তে মানুহটো কিয় লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিবলৈ দিছিল তাত থকাসকলে জুবিনক পানীত নামিবলৈ দিব নালাগিছিল জুবিনে লাইফ জেকেট নিপিন্ধো বুলি ক'লেও তেনেকৈ পানীত নামিব দিয়াটো কথা হ'ল নেকি তৃতীয়তে ঘটনাৰ পিছত সিদ্ধাৰ্থ শৰ্মালৈ ফোন কৰিছিলোঁ ফোন অফ আছিল এয়া গৰিমা গাৰ্গৰ মন্তব্য চতুৰ্থতে জুবিনৰ মোবাইলটো পোৱা নাই ক'ত আছে মোক একো জনোৱা নাই 5 নম্বৰত ছিংগাপুৰত দৰৱ খাইছিল নে নাই মই নাজানো খাব লগা এটাই দৰৱ আছিল দৰৱটো মই দি পঠিয়াইছিলোঁ ঔষধ মিছ নহওক বুলিয়ে সেই ঔষধটোৰ বেগত এটা টেমা গাড়ীত এটা ষ্টুডিঅ'ত এটা ঘৰত এটা টেমা ৰাখোঁ 6 নম্বৰ ইয়ত পাৰ্টিৰ পৰিকল্পনাৰ কথা মই জনা নাছিলোঁ এয়া এই ধৰণে কৈছে গৰিমা শইকীয়া গাৰ্গে হয়তো জুবিনেও জনা নাছিল বুলি তেওঁ ক'লে 7 নম্বৰত লেজাৰাছ দ্বীপটো ছিংগাপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছিল লেজাৰাছ দ্বীপটো বহু দিনৰ পৰা সমাধিস্থলীৰূপে ব্যৱহাৰ কৰি অহা হৈছে স্থানীয় লোকে তালৈ বিনোদনৰ কাৰণে নাযায় 8 নম্বৰত সেই সাগৰখন সেই ঠাইখিনিতো পূৰ্বৰ বহু ঘটনা হৈছে বহুতৰ মৃত্যু হৈছে কিন্তু কাৰণ একো নাপায় পানীত ডুবি মৰা বুলি কয় সদায় তেনেকুৱা এখন অভিশপ্ত ঠাইলৈ কিয় নিয়া হৈছিল জুবিনক 9 নম্বৰত জুবিনে দিনত শুই ভাল পাই উঠাই নিয়াৰ কথা নাছিল 10 নম্বৰত জুবিনে এখন অনুষ্ঠান কৰিলে কিমান টকা পায় মই নাজানো জুবিনে সকলোকে বিশ্বাস কৰিছিল যাৰ বাবে তেওঁৰ ব্যক্তিগত কামৰ ক্ষেত্ৰত মোক আঁতৰি থাকিব দিছিল মই এতিয়া তেওঁৰ সকলো কথা জানিব লাগিব বুলি কৈছে 11 নম্বৰত মই এবাৰ লাগিম মই সকলো জানিব লাগিব প্ৰকৃততে ঘটনাটো কি হৈছিল মই জানিব লাগিব 12 নম্বৰত জুবিন থাকিলে আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন তেওঁৰ সকলো সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম 13 নম্বৰত কৈছে ছিংগাপুৰৰ পৰা অহা পিছত চিনেমাখন ৰৈ ৰৈ বিনালেখনত লগা কথা আছিল এতিয়া তেওঁৰ অবিহনে আমি চিনেমাখন সম্পূৰ্ণ কৰিম
গায়ক নীলোৎপল বৰাৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ নীলোৎপলৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে গুৱাহাটী যুৱ সাংবাদিক সমাজে দাখিল কৰিছে এজাহাৰ সাংবাদিকৰ কেমেৰা ভাঙি বুলি দিছিল ভাবুকি শীঘ্ৰে নীলোৎপল বৰা গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে হস্থিৰ বেদী দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছত সোমবাৰে পুৱাই নৱপত্ৰিকাৰে আৰম্ভ হৈছে দুৰ্গতি নাশিনী মা দুৰ্গাৰ পূজা অৰ্চনা মহাসপ্তমীৰ দিনাই মা দুৰ্গাৰ আশীষ ল'বলৈ পুৱাৰ পৰাই ভিৰ কৰিছে ভক্তসকলে আৰু পূৰ্বৰ দৰে জাকজমকতা নাথাকিলেও সাত্বিকভাৱে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৈছে দুৰ্গা পূজা শৰতৰ বতৰত শাৰদী ৰাণীক উপাসনা কৰিলে ভক্তসকলে ৰাজ্যৰ প্ৰতিখন পূজাথলীতে দেখা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন গাৰ্গক ফটোত সেৱা জনাই অগণন লোকে শ্ৰদ্ধা নিবেদিছে আৰু গুৱাহাটীৰ আঠগাঁৱৰ পূজা মণ্ডপৰ পৰিৱেশ আমাক দেখুৱাব আমাৰ সতীৰ্থ প্ৰাঞ্জল প্ৰতিম হাজৰিকাই বৰ্তমান গুৱাহাটীৰ আঠগাঁৱত উপস্থিত আছো আৰু নেপথ্যত জুবিন গাৰ্গৰ গীত বাজি আছে আৰু এইফালে সন্মুখত হেৰি পটাৰৰ আৰ্হিত পূজা মণ্ডপ হেৰি পটাৰ আপোনালোকে হয়তো চলচ্চিত্ৰত চাইছে হেৰি পটাৰৰ হয়তো কিতাপ পঢ়িছে কিন্তু জীৱন্ত ৰূপত এইবাৰ দুৰ্গা পূজাত এই আঠগাঁও পূজা সমিতিয়ে হেৰি পটাৰক তুলি ধৰিছে আমি অলপ ভিতৰলৈ প্ৰৱেশ কৰিম ইয়াত থকা লোকসকলৰ সৈতেও কথা পাতিম কিমান সুন্দৰভাৱে এওঁলোকে গোটেই হেৰি পটাৰৰ এই দৃশ্যটো ইয়াত তুলি ধৰিছে চাওক ইয়াৰে উদ্যোক্তাৰ সৈতে মই অলপ কথা পাতিম আপোনালোকৰ মনত এই থিমটো কিয় আহিলে প্ৰত্যেকবাৰে আমি নতুন নতুন থিমটো লওঁ এবাৰ নতুন প্ৰজন্মৰ পাণ্ডাল লৈ আনিবলৈ আমি এখন থিমটো লৈছোঁ এখন থিমটো লোৱাৰ একেই উদ্দেশ্য যে নতুন প্ৰজন্মক দেখাবলৈ যে আমাৰ হেৰি পটাৰত আমাৰ গুৱাহাটীত এনেকুৱা থিমটো তুলিব পাৰোঁ আপুনি মূৰ্তিটো চাব প্ৰতিমাটো চাব আপুনি লাইটিংটো চাব আৰু আমাৰ যিখন লাইভ কেৰেক্টাৰ চলি আছে সেইখন চালে আপুনি গম পাব যে কেনেকৈ ধৰণে এখন পূজা আমি গুৱাহাটীতো কৰিব পাৰোঁ কেলকাতাৰ দৰে আমি গুৱাহাটীতে দেখাব পাৰোঁ আমাক ভিতৰলৈ যদি আপুনি লৈ যায় আমি ভিতৰত সোমাবলৈ চেষ্টা কৰোঁ ভিতৰলৈ যাওঁ আমি ভিতৰত কেনেধৰণে ইয়াত তেওঁলোকে হেৰি পটাৰৰ গোটেই ৰূপটো তুলি ধৰিছে সেয়া আমি চাবলৈ চেষ্টা কৰিম আৰু অতি নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে তেওঁলোকে ইয়াত কামবোৰ কৰি আছে ভিতৰত প্ৰৱেশ কৰি হেৰি পটাৰৰ সেই জগতখনত প্ৰৱেশ কৰা যেন আমাৰ অনুভৱ হৈ গৈছে আৰু লাহে লাহে যিমান ভিতৰলৈ যাম হয়তো আমি সেই যাদুৰ নগৰীখনলৈ সোমাই গৈ থাকিম আৰু যাদুৰ নগৰীখনৰ এটা ৰূপ এইফালে চাওক হেৰি পটাৰৰ কিছু জীৱন্ত ৰূপ এওঁলোকে ইয়াত তুলি ধৰিছে যেন আমি এখন যাদুৰ নগৰীতহে প্ৰৱেশ কৰিছো ঠিক যাদুৰ নগৰীত প্ৰৱেশ কৰাৰ দৰে আঠগাঁৱৰ এই পূজা মণ্ডপখনে এনেধৰণৰ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে মানে শিশু আৰু সৰু ল'ৰা ছোৱালীবোৰৰ বাবে বৰ ভাল লগা এটা মুহূৰ্ত আৰু মাজতে গৈ এই কেৰেক্টাৰবোৰে মানুহৰ মাজত এনেকে ভুমুকি মাৰি চাইছেগৈ আৰু কণ কণ শিশুক আমোদ দিয়াৰো চেষ্টা কৰিছে চাওক এয়া এই চৰিত্ৰবোৰ এনেধৰণে এওঁলোকে তুলি ধৰিছে আৰু ভিতৰত যিটো মিউজিক বাজি আছে সেই মিউজিকটোতো সেই হেৰি পটাৰৰ ৰূপটোৱে আমি অনুভৱ কৰিব পাৰিছো আন এটা কেৰেক্টাৰ প্ৰফেচৰৰ কেৰেক্টাৰ সেই যাদুৰ লাঠিডাল হেৰি পটাৰৰ যাদুৰ লাঠিডাল মই দেখা পাইছো এইডাল হেৰি পটাৰৰ যাদুৰ লাঠিডাল লৈ একোটা চৰিত্ৰ ইয়াত ওলাই গৈছে বৰ ভাল লাগিছে কাছে হেপ ক'ব নোৱাৰে তেওঁলোকে ক'ব নোৱাৰে মুখত যিহেতু বিভিন্ন ধৰণৰ ৰং লগোৱা আছে সেইবাবে তেওঁলোকৰ মুখেদি মাত ওলায় লাইট কাৰুকাৰ্য এইবোৰ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব এনে সুন্দৰ বৰ ভাল লাগিছে চাই সেইটোৱে মানে চেষ্টা কৰিছোঁ যে এবাৰ নতুন কিবা দেখাবলৈ চেষ্টা কৰিছোঁ এখন হ'ল হেৰি পটাৰ টিম হগৱাৰ্টছ কেচেল যিখন হেৰি পটাৰ স্কুল আছিলে স্কুলত 3টা পাৰ্ট আছিলে ডায়গন এলি লাইব্ৰেৰী এখন হ'ল আপোনাৰ গ্ৰেট হলত আপোনাৰ যেনেদৰে ডাম্বলডৰ ষ্টুডেণ্টক শিকায় পঢ়ায় সেইটোৱে দেখুওৱা হৈছে এখন হ'ল লাইব্ৰেৰীত বুকছবিলাক যিমান আছে সেইটো দেখুওৱা হৈছে আপোনাৰ এখন হ'ল আপোনাৰ এক্সপেৰিমেণ্ট ৰুম যিহেতু এখন পাণ্ডাল হ'ল আপোনাৰ মেজিকেল পাণ্ডাল যিখন যাদুগৰী স্কুল আছিলে হেৰি পটাৰ এখন স্কুল RK ৰলিং দেখাব নিজৰ বুকৰ পৰা দেখাব চেষ্টা কৰিছিলে যে কেনেদৰে আপোনাৰ উপন্যাসত আপোনাৰ যাদুগৰী ষ্টুডেণ্টক কেনেকৈ শিকাব পাৰে সেইটো দেখুওৱা হৈছে আৰু এইটো হেৰি পটাৰৰ সেই যাদুৰ টুপিটো এটা যাদুৰ টুপি আৰু সেই যাদুৰ টুপিটো ইয়াত আছে এইটো পিন্ধিলে বহুখিনি কথা গম পায় আৰু এক্সপেৰিমেণ্টবোৰ কেনেধৰণে কৰা হয় সেইবোৰে তেওঁলোকে দেখুৱাইছে যাদুৰ গোটেই খেল মুঠতে
যাদুৰ খেলবোৰ এই আঠগাঁৱৰ পূজা সমিতিখনে এনেধৰণে তুলি ধৰিছে, কিছু বিনোদন দিবলৈ চেষ্টা কৰিছে। চাওক লগে লগে এই যিডাল যাদুৰ লাঠিডালৰ এটা মূৰত লাইট জ্বলি গৈছে আৰু অন্য ধৰণৰ এক ৰূপ। ইয়াত মানুহে ফটো তুলিছে। ক'ৰ পৰা আহিছে আপোনালোক? মই পাণ্ডুৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, বঢ়িয়া এৰেঞ্জমেণ্ট হৈছে, বঢ়িয়া লাগিছে। এই হেৰি পটৰটো চাই মন ভৰি গ'ল। হয়, জুবিন দা আমাৰ মাজত নাই। জুবিন দাৰ বৰ্তমানত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই এই পূজা ভাগৰ আয়োজন কৰিছে। জুবিন দাৰ আত্মাৰ শান্তি কামনা কৰিছে, আপুনি ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছে। প্ৰাৰ্থনা কৰিছোঁ, সদায় গানটো গাই থাকোঁ মনত ধন্যবাদ। দেখা পালো। ধন্যবাদ, বৰ সুন্দৰ। দাদা, আপুনি সভাপতি হয় এই দুৰ্গা পূজা উদযাপন সমিতিৰ। এইবাৰ এইটো থিম আপোনালোকে লৈছে যাতে সকলোৱে শিশু বা সৰু ল'ৰা ছোৱালীবোৰে ভাল পায়। আমি থিমটো এইটো লৈছো ন আমাৰ প্লানিংটো 8 মাহ 1 বছৰ আগৰ পৰা আমাৰ টিম বহুত লাগি আছে। চবৰ দুখৰ কথাটো কি, আমাৰ মাজত আমি এটা হীৰা হেৰাইছো, ডায়মণ্ড হেৰাই দিছো। এই পূৰ্তি কোনো কৰিব নোৱাৰিব। আমাৰ অসমে এনেকা মানুহ আমি হেৰাই দিলো, এই পূৰ্তি কোনো কৰিব নোৱাৰিব। এইটো নেক্সট টু গড বুলি ক'ব পাৰে। আমি এইটো বিচাৰো জুবিন দা সদায় আমাৰ থাকে। তেখেতৰ 50 বছৰ 60 বছৰত যদি আমি কোনোবা গায়ক পাওঁ বেলেগ, মই আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰক ৰিকুৱেষ্ট কৰিব বিচাৰিছো, জাষ্টিছ পাব লাগে তেখেতৰ পৰিবাৰ, যিকেইটা দোষী শাস্তি পাব লাগে। গুৰুত্বপূৰ্ণ কথা কৈছে, দোষীয়ে শাস্তি পাব লাগে। মানে চাওক, ইয়াতো জুবিন দাৰ ন্যায়ৰ দাবী উত্থাপন হৈছে আৰু জুবিন দাৰ ন্যায়ৰ দাবী উত্থাপন হৈ ইয়াতো একেখিনি কথাই সদৰি কৰা হৈছে। মই প্ৰতিমা দেখুৱাম, যিহেতু প্ৰতিমা আমি নোচোৱাকৈ আমাৰ দুৰ্গা পূজা শেষ কৰিব নোৱাৰোঁ। এই প্ৰতিমা ভাগিৰো বিশেষ তাৎপৰ্য আছে। এই প্ৰতিমা ভাগি বৰ সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে, ইমান গাম্ভীৰ্য আছে প্ৰতিমাটো দেখিলেই অনুমান হয়। আৰু আমাৰ মা দুৰ্গাই সকলোকে সুমতি দিয়ক, সকলোৰে জীৱনলৈ শান্তি আনক, সেইটো আমি প্ৰাৰ্থনা কৰিছোঁ। এনেধৰণেই আঠগাঁৱৰ এই পূজা ভাগিত আমি মাৰ অনন্য ৰূপ দেখিবলৈ পাইছোঁ আৰু ভক্তসকল আহিছে, সেৱা কৰিছে আৰু সকলোৰে প্ৰাৰ্থনা জুবিন দাই যাতে ন্যায় পায়। জুবিন দাৰ বাবে আজি ভক্তসকলে প্ৰাৰ্থনা কৰিছে। আঠগাঁৱৰ এই দুৰ্গা পূজাখনতো আমি তাৰেই ৰূপ দেখিবলৈ পাইছোঁ। এয়া হ'ল পোনপটীয়া সম্প্ৰচাৰ। পৰৱৰ্তী আৰু সম্প্ৰচাৰ আমি আনি থাকিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দক্ষিণ হালমৰা মানকাছৰ জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত শাৰদীয় পূজা দুৰ্গা পূজাত এইবাৰ জুবিন গাৰ্গ আৰু সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। হাতচিঙিমাৰী আৰক্ষী ছাউনীত অনুষ্ঠিত হোৱা পূজাৰ গোটেই পৰিৱেশটো আমাক দেখুৱাব সাংবাদিক শ্বাহজাহান আলীয়ে। হয়, অসমৰ সাৰ্থ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পিছতে দেখা গৈছে যে এইবেলি যি দুৰ্গা পূজা উৎসৱ কিন্তু অসমৰ ৰাইজে কিন্তু যেনেদৰে কিন্তু আনন্দ উল্লাস কৰিবলৈ গৈছে, সেইটোৱে কিন্তু আনন্দ উল্লাস কৰা নাই। কিয়নো মৰমৰ শিল্পী এই পৃথিৱীৰ পৰা চিৰ বিদায় লৈছে। সেইকাৰণে কিন্তু দেখা গৈছে যে দুৰ্গা পূজা মণ্ডপসমূহত কিন্তু জুবিন দাৰ ফটো ওলমাই কিন্তু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেদৰে কিন্তু জুবিন দাৰ গান গোৱাই কিন্তু এনেদৰে দুৰ্গা পূজা এইবাৰ উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাম। এনেদৰে কিন্তু দেখা গৈছে যে দক্ষিণ মানকাছৰ জিলাত এইবেলি কিন্তু প্ৰায় 42খনকৈ দুৰ্গা মণ্ডপ আছে আৰু 42খনকৈ দুৰ্গা মণ্ডপত দেখা গৈছে যে এইবেলি কিন্তু প্ৰায় কিন্তু ভক্ত হেৰেংগা, কিন্তু ভিৰ কিন্তু একেবাৰে হেৰেংগা। কিয়নো এইবেলি সকলোৰে মনত এটাই দুখ, জুবিন দা আমাৰ মাজত নাই। এইখন পৃথিৱীত জুবিন দা আমাৰ এইখন পৃথিৱীৰ পৰা গুচি গৈছে। সেইকাৰণে কিন্তু দেখা গৈছে যে দুৰ্গা পূজা মণ্ডপসমূহত কিন্তু এনেদৰে কিন্তু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। প্ৰথমতে জুবিন দা আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱক কিন্তু এনেদৰে প্ৰথমতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰপিছত কিন্তু দেখা গৈছে যে এনেদৰে কিন্তু জুবিন দাৰ যি মায়াবিনী গীত, এই মায়াবিনী গীতৰে কিন্তু পূজা মণ্ডপ কিন্তু আৰম্ভ। সৈতে আৰক্ষী অধীক্ষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম, যিহেতু বহুত প্ৰগ্ৰাম ৰাখিছিলে ইতিমধ্যে কেঞ্চেল কৰি এনেদৰে কিন্তু জুবিন দাৰ ফটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ছাৰ, যিহেতু বহুত প্ৰগ্ৰাম আছিলে কেঞ্চেল কৰি এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সৰুকৈ এইবাৰ দুৰ্গা পূজা পতা হৈছে, কি ক'ব? এইটো আমাৰ কাৰণে এইটো মানে কি বুলি ক'ব, এইটো পূজাৰ ফালে চালে আনন্দৰ ফেষ্টিভেল বুলি ক'ম, কিন্তু এফালে চালে এইটো দুখৰ বিষয়। যোৱা 19 তাৰিখে আমাৰ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু আমি কথা পাতিলোঁ যে আমি পূজাও কৰিব লাগিব, প্লাছ আমাৰ ভূপেন হাজৰিকা দা আৰু জুবিন দা আমি সন্মান কৰি আজি শ্ৰদ্ধাঞ্জলিও পাতিম বুলি এইকাৰণে এই সৰু আয়োজন কৰা হৈছে আৰু সৰুকৈ এইটো আৰু
যিটো আপোনালোকৰ বহুত বহুত প্ৰগ্ৰাম আছিলে কালচাৰেল হয় এইটোকেতো কালচাৰেল প্ৰগ্ৰামটো মই কৈ আছোঁ নহয় অথনিৰ পৰা কালচাৰেল প্ৰগ্ৰামটো আমি এই পূজা যেতিয়া আমি মিটিং প্ৰথমে পাতিছিলে সেই তেতিয়া আমি সিদ্ধান্ত লৈছিলে যিহেতু আমাৰ মানকাছাৰ ডিষ্ট্ৰিক্ট এনেকুৱা ডাঙৰ পূজা মণ্ডপ হিচাপে মানকাছাৰ দুটামান আছে আৰু আমাৰ এইখিনি এৰিয়াটো আমাৰেই আছে আৰু গতিকে আমি এবাৰ বেলেগ ধৰণৰ কৰিম বুলি ভাবিছিলোঁ প্লাছ গোটেই আৰ্টিষ্টবিলাকো ঠিক কৰা হৈছে তাৰপাছত মাজতে 19 তাৰিখ এইবিলাক খবৰ কোৱাৰ পাছত আমি নিজৰ বাবে কোনো আমাক কোৱা নাই আমি নিজৰ বাবে আমি কেঞ্চেল কৰিলোঁ আমাৰ নিজৰ ভিতৰত যিমান গ্ৰুপ আছে আমি চব জনাই দিলোঁ যে এই কালচাৰেল ফাংচন বা এই কিবা ফাংচনটো আমি বাতিল কৰা হৈছে বুলি যেনেদৰে আনন্দ উল্লাস কৰিব লাগিছিলে জুবিনদাৰ কাৰণে এনেদৰে আনন্দ উল্লাস কৰিব পৰা নাই এইটোকে আৰু এইটো পৰা নাই আৰু জুবিনৰ সন্মান দিয়া হিচাপে সেইটো আৰু হয় নিশ্চয়কৈ ক'ব লাগিব আৰু মোৰ লগত DSP মহোদয় আছে মই কথা পাতিম দাদা যিহেতু বহুত পুৰুষ মায়াবিনী গীত গাই আপোনালোকে দুৰ্গা পূজা মণ্ডপত তেনেদৰে পূজা অৰ্চনা কৰিছে কি ক'ব আমি আচলতে মানে দুৰ্গা পূজাৰ উপলক্ষে আমি সাংস্কৃতিক সন্ধ্যা আয়োজন কৰিছিলোঁ কিন্তু হঠাতে আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমৰটো হাৰ্টথ্ৰব জুবিনদা আকস্মিকভাৱে পৰলোক প্ৰাপ্তি ঘটাৰ কাৰণে আমি বাতিল কৰিলোঁ আৰু বাতিল কৰি আমি তেখেতৰ আত্মাৰ সদগতিৰ বাবে তেখেতৰ যাতে সদায় নৈকট্য হৈ আমাৰ মাজত জিলিকি থাকে তাৰ কাৰণে আমি আজি সাংস্কৃতিক সন্ধ্যা নকৰি আমি আজি অশ্ৰু নয়নেৰে তেখেতে বিচৰা মতে মায়াবিনী গীতেৰে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এটা গীতৰ পৰিৱেশন কৰিবলৈ আমি অনুষ্ঠিত কৰিছোঁ পূৰ্বৰ তুলনাত এইবেলি পূজা মণ্ডপসমূহত নাই আনন্দ উল্লাস আচলতে তাৰ মাজতো পূজা যিহেতু আয়োজন কৰা হৈছে মণ্ডপত ম্লান পৰিছে পূজাৰ আনন্দ জাগিৰোডৰ কিশোৰ ক্লাব দুৰ্গা পূজা মণ্ডপতো ভক্তৰ খুব কম উপস্থিতি হেৰেঙা উপস্থিতি আমি দেখুৱাম পৰিৱেশ আমাৰ সাংবাদিক অজয় পালৰ এক ৰিপৰ্ট হয় আজি মহাসপ্তমী কিন্তু মহাসপ্তমীৰ দিনা দেখা গৈছে জাগিৰোডৰ বিভিন্ন পূজা মণ্ডপসমূহত কিছু ভক্তৰ ভিৰ হৈছে কিন্তু পূৰ্বৰ তুলনাত আচলতে এইবাৰ জুবিনবিহীন যি পূজা সেই পূজাত কিন্তু পূৰ্বৰ সেই মাদকতা আচলতে দেখিবলৈ পোৱা হোৱা নাই আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ কিশোৰ ক্লাবত আৰু কিশোৰ ক্লাবৰ আমি পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে যি এক গুহা সদৃশ এক যি গুহাৰ যি আৰ্হিত এই যি পেণ্ডেল সেই পূজাৰ পেণ্ডেল নিৰ্মাণ কৰা হৈছে আৰু ছেভ এনিমেল ছেভ ৱৰ্ল্ড এই থিম লৈ তেওঁলোকে এই যি পেণ্ডেল ভাগ নিৰ্মাণ কৰি উলিয়াইছে আৰু এটা কথা ক'ব লাগিব যে প্ৰতিটো জাগিৰোডৰ প্ৰতিটো পূজা মণ্ডপত দেখা গৈছে পূৰ্বৰ যি আনন্দ উল্লাস দেখা গৈছিলে সেই আনন্দ উল্লাস অৱশ্যে এইবেলি নাই কিন্তু এইবেলি প্ৰতিটো দুৰ্গা মণ্ডপত কেৱল জুবিন গাৰ্গৰ গান চলি থকা আমি পৰিলক্ষিত কৰিছোঁ আৰু এই মুহূৰ্তত আমি কিশোৰ ক্লাবত যিহেতু আছোঁ আৰু কিশোৰ ক্লাবতো সেই একেই পৰিৱেশ দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে কিন্তু ভক্তসকলৰ মনত আচলতে পূৰ্বৰ যি আনন্দ উল্লাস পূজাৰ যি উল্লাস আচলতে ক'ব লাগিব সেই উল্লাস কিন্তু দেখা পোৱা নাই তাৰ পৰিৱৰ্তে সম্পূৰ্ণ যি ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতিৰে আচলতে পূজা ভাগ তেওঁলোকে আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে আমি দেখুৱাইছোঁ আজি সপ্তমীৰ বিহিত পূজা ইতিমধ্যে যিহেতু অনুষ্ঠিত হৈ গৈছে আৰু কাইলৈ মহা অষ্টমী আৰু এনেধৰণে পূজা মণ্ডপসমূহত কিছু ভক্তৰ ভিৰ ইতিমধ্যে দেখা পোৱা গৈছে কিন্তু তথাপিতো সপ্তমী পূজাৰ দিনা আচলতে পূৰ্বৰ যি বছৰসমূহত আমি দেখিছিলোঁ যে পূজা মণ্ডপসমূহত আচলতে যথেষ্ট ভক্তৰ ভিৰ হয় কিন্তু তাৰ পৰিৱৰ্তে এইবাৰ কিন্তু কিছু পূজা মণ্ডপসমূহত সেমেকা যি উপস্থিতি আচলতে ভক্তৰ দেখা পোৱা গৈছে প্ৰথমে আমি কিশোৰ ক্লাব দুৰ্গা পূজাৰ কমিটিৰ পৰা তথা বৃহত্তৰ কিশোৰ ক্লাব অঞ্চলৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি আমি জাগিৰোডবাসী তথা অসমবাসীলৈ দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি সকলোৱে জানো যে আজি এই বছৰ এই বেলিকা মা দুৰ্গাৰ সেৱা জনোৱাৰ আমি যি চেষ্টা প্ৰচেষ্টা উৎসাহ উদ্দীপনা আমি সকলোৱে মিলিজুলি আগুৱাইছিলোঁ কিন্তু আমি আমাৰ শ্ৰদ্ধাৰ সেই আৰম্ভটো জুবিনদাৰ কাৰণে আমি বহুতখিনি অনুষ্ঠান আমি বঞ্চিত কৰিলোঁ বৰ্জন কৰিলোঁ জুবিনদা আমাৰ কাৰণে জুবিনদাৰ ভগৱান স্বৰূপ আৰু সমগ্ৰ বিশ্বতে জুবিনদাৰ পূজা চলি আছে এই দুৰ্গা পূজাৰ মাজতেই আপোনালোকে সকলোৱে জানে যে আজি জুবিনদাৰ মৃত্যুৰ দিনৰ পৰা সোণাপুৰ কমাৰখুচিস্থলীত আমাৰ বিভিন্ন দল সংগঠনে আমি তাৰ সেৱা জনাই আছোঁ এতিয়ালৈকে চলি আছে আৰু আগন্তুক 2 অক্টোবৰলৈকে সমান্তৰালভাৱে চলিব
যাৰ কাৰণে এই পৰিৱেশটো দুৰ্গা পূজাৰ পৰিৱেশ আনন্দমুখৰ যিটো পৰিৱেশ তাতে অলপ সমাগম কম ঘটিছে। প্ৰতিটো দুৰ্গা পূজাৰ পেণ্ডেলতে আপোনালোকে চাব জুবিনদাৰ গুণাকীৰ্তন চলি আছে। আমি এই বেলিকাত যিমান আমাৰ পূজাভাগ চলি আছে আমি গোসাঁইনীৰ ওচৰত প্ৰথমতে আমি জুবিনদাৰ নামতে আমি উৎসৰ্গা কৰি আছোঁ যে জুবিনদা য'তে আছে ভালে থাকক, কুশলে থাকক, আমাৰ মাজত থাকক, আমাৰ হৃদয়ত থাকক। হৃদয়ৰ জুবিনদা হৃদয়ৰ মাজত সদায় থাকিব। ইমান এটা শিল্পী আমি আগন্তুক দিনত অসমৰ কাৰণে পাম কি নাপাম আমি নাজানো। আমাৰ অসমৰ সম্পদ এটা হেৰাই গৈছে। আমি সেইকাৰণে মা গোসাঁইনীৰ ওচৰত সদায় প্ৰাৰ্থনা জনাই আছোঁ। সদায় সন্ধিয়া আমি চাকি বন্তি জ্বলাই আছোঁ জুবিনদা আমাৰ মাজতে সদায় জীয়াই থাকে। সেইকাৰণে আজি হয়তো মা দুৰ্গাৰ শ্ৰীচৰণত বা মা দুৰ্গাৰ সভাস্থলীত হয়তো ভক্তবৃন্দ জনসংখ্যা অলপ কম দিছে। উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ বাৰোৱাৰী দুৰ্গা পূজাৰ এইবাৰ হৈছে সোণালী জয়ন্তী বৰ্ষ। সোণালী বৰ্ষ হ'লেও পূজা কমিটিয়ে ইতিমধ্যে কিছু আয়োজন কৰিছিল যদিও সকলো কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে বাতিল কৰিলে। বৰ্তমানৰ পৰিস্থিতিৰ যিহেতু সুকীয়া আধ্যাত্মিক অনুষ্ঠানৰ মাজতে দেৱী দুৰ্গাৰ আৰাধনা চলিছে উত্তৰ গুৱাহাটীত। এক ৰিপৰ্ট আগবঢ়াম আমাৰ সাংবাদিক ৰন্তু বৈশ্বৰ। হয়, মই আছো উত্তৰ গুৱাহাটী মধ্যম খণ্ডত আৰু উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ এই বাৰোৱাৰী দুৰ্গা পূজা এইবাৰ সোণালী জয়ন্তী বৰ্ষত হৈ দিছে। যদিওবা এক উৎসৱ পৰিৱেশ বিৰাজ কৰিব লাগিছিল, সাম্প্ৰতিক সময়ত যি পৰিস্থিতি সেই পৰিস্থিতিৰ বাবে আচলতে পূজাৰ পৰিৱেশ কিছু ম্লান হৈছে। তথাপিও যিহেতু মা কিছুদিনৰ বাবে বৰ্তলৈ আহে, গতিকে প্ৰত্যেকে যদি সেৱা নিবেদন কৰিব তাৰ বাবে এনেদৰে ওলাই আহিছে। আৰু এই প্ৰতিখন পূজাতে আচলতে যি ধৰণে এটা আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিব লাগিছিল সেই ধৰণৰ পৰিৱেশ দেখা নাই। আচলতে পূজাৰ পৰিৱেশৰ মাজতে পূজা অনুষ্ঠিত হৈছে আৰু দেৱী যিহেতু মংগলময়, দুষ্কৃতি বিনাশ কৰে, গতিকে পূজা নিশ্চয় অনুষ্ঠিত হ'ব। সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজাৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ। এই সোণালী জয়ন্তী বৰ্ষটি পালনৰ কাৰণে আমি 6 মাহমানৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। কিন্তু যোৱা 19 তাৰিখে আমাৰ জুবিনৰ যিটো দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল আৰু সেই মৃত্যুত আমাৰ গোটেই অসমবাসীয়ে নহয়, গোটেই ভাৰতবৰ্ষই নহয়, গোটেই বিশ্বই আজি ম্ৰিয়মান হৈ পৰিলে। আৰু সেয়েহে সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা উৎসৱ সমিতিৰ তৰফৰ পৰা আমি গোটেই সাংস্কৃতিক অনুষ্ঠান আৰু ইয়াতে গোটেই সাংস্কৃতিক অনুষ্ঠানবোৰ আমি বাতিল কৰিলোঁ। আৰু লগতে এই বাতিলৰ লগতে আমাৰ যিবিলাক ধৰ্মীয় ৰীতি নীতিৰে আমি যিখিনি বৈদিক সম্পন্ন কৰিব পাৰি সেইখিনিহে আমি আচলতে ইয়াতে পালন কৰিছোঁ। আৰু যি দেখা গ'ল যে আজি সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা আমি ইয়াত যোৱা আজি 2 দিন ধৰি আমি নাম কীৰ্তন আৰম্ভ কৰিছোঁ আৰু অহাকালিলৈ আমাৰ নাম কীৰ্তন আছে। আৰু সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এই নাম কীৰ্তনৰ জৰিয়তে আৰু লগতে জুবিনৰ যাতে আত্মাই সন্তুষ্টি লাভ কৰে, লাগে তেখেতে স্বৰ্গত বাস ভালমতে থাকক, সেয়ে আমাৰ কামনা। পূজা বুলিলে আচলতে সঁচা আনন্দ, কিন্তু সেই আনন্দ যেন দেখা নাই। আৰু সকলোৱে জানে, সকলোৱে উপলব্ধি কৰে যে আমাৰ প্ৰিয় শিল্পীগৰাকী নাই, যিহেতুকে পূজাৰ বতৰত সকলোৰে মন সেমেকা। বিষয়টো আপোনাৰ আমাৰ যিটো জুবিনদাৰ ঘটনাটো হ'ল, জুবিনদাৰ ঘটনাটোৰ পৰা আমাৰ এই ফিল্ডত 30-40 হাজাৰ মানুহ সমবেত হয় আৰু এই ফিল্ডতে আমাৰ চব চাইডৰ পৰা মানুহবিলাক আহি আমাৰ ইয়াতে ফিল্ডত হেৰি হয়, ভোট খায়। কাৰণ আমাৰ ফিল্ডখন ভাল, ডাঙৰ হেৰি আছে, সেইকাৰণে আহে। কিন্তু এইবাৰ আমি দেখা সেনেকুৱা মানুহৰ ভিৰ আমি দেখা নাই। কাৰণ জুবিনদাৰ যিটো আমাৰ হেৰি হ'ল, আমিতো এক্সিডেণ্ট বুলিয়ে ধৰিব লাগিব। জুবিনদাৰ হঠাৎ যিহেতু এইটো হ'ল, কিন্তু আমাৰ চববিলাক অনুষ্ঠান আমি বাতিল কৰি তাতে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকহে আমি চলাই আছো। ধন্যবাদ। মানে কাপোৰ ললে নাই? হয়, কাপোৰটো লোৱা যায়, আনন্দ নাই, মানে মনটো বেয়া। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি সভা গৈছিলা নেকি? হয়, মানে এনে আমাৰ স্কুলতো ফটো উঠোৱা হৈছে। এনে according to my observation, আগৰ বছৰতো বহুত মানুহ হয়, বাট এবাৰ ইমান মানুহ দেখা পোৱা নাই। তথাপিও মানে মনৰ আনন্দৰ ভাৱটো ইমান নাই, কিন্তু ভাল লাগিছে আৰু পূজাটো কৰোঁ। এতিয়া চাওঁ আহক এই মুহূৰ্তৰ